আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত ছেকেণ্ড হেণ্ড গাড়ীৰ উপস্থাপন লৈছো ষ্টক চাওক আপোনালোকে প্ৰথমে ইমৰ পৰা সিমুৰ দেখা নাযায় ইমানেই বৃহৎ ষ্টকৰ এক ডিলাৰত মই আহিছোঁ আৰু এয়া হৈছে মুন মটৰ্ছ আপোনালোকে দেখি আছে চাইন কৰা বেনাৰ এয়া মুন মটৰ্ছ আৰু মুন মটৰ্ছ ক'ত আছে সেয়া আপোনালোকক জনাই আছোঁ আপোনালোকে যদি নগাঁও টাউনৰ ঢিংগেটৰ অভাৰব্ৰিজ নামি আহে তেতিয়াহ'লে এয়া ভাৰত পেট্ৰলিয়াম মই কেমেৰাত দেখুৱাই আছোঁ এয়া ভাৰত পেট্ৰলিয়াম আৰু ভাৰত পেট্ৰলিয়াম পোৱাৰ একদম তাৰ লগতে অপজিট ছাইডত মুন মটৰ্ছ দেখা পাব আৰু ষ্টকৰ কিন্তু ৰজা মুন মটৰ্ছ ষ্টকৰ খেতি আপোনালোকে দেখি আছে খেতি নহয় সাগৰ চাওক ইমূৰৰ পৰা সিমূৰ মই খোজকাঢ়ি গৈ আছোঁ দেখাই নাপায় মানে চাওক লাষ্টৰ পৰা মই প্ৰথম আগফালে লৈ গৈ আছোঁ কিন্তু আগফাল দেখাই নাযায় ইমানেই বৃহৎ ষ্টক গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কিমান দামত নিব পাৰিব বৃহৎ ষ্টকৰ পৰা সেয়াও আপোনালোকে জানিব পাৰিব এইগৰাকী দাদা ইয়াতে কৰ্মৰত আপোনাৰ শুভ নাম জনাব মোৰ নাম পল্লৱজ্যোতি চমুৱা হয় গতিকে মইতো এড্ৰেছ দিয়ে দিছোঁ আমি ইয়াৰ পৰা আৰম্ভ কৰোঁ হয় 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 এখন হৈছে হুণ্ডাই i20 আস্তা মডেল টপ মডেলত আছে খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ীখন চাব পাৰে আচ্ছা ৰানিং 28000 এপ্ৰক্স এনেকুৱা হ'ব নন এক্সিডেণ্টেল নন মিটাৰ টেম্পাৰিং ৱাৰেণ্টি হ'ব ষ্টীল ইঞ্জিন আছে এখন 1.5 লাখ মান টকা ডাউন পেমেণ্ট দিলে গাড়ী ফাইনেন্সত লৈ যাব পাৰিব আচ্ছা কিমান চনৰ কৈছিলে 2016 হয় এখন 2020 হয় স্কৰপিঅ S11 2020 এখন 2 পৰা 3 লাখ মান টকা ডাউন পেমেণ্ট দিলে গাড়ী ফাইনেন্সত লৈ যাব পাৰিব হয় হয় ঠিক আছে এখন টাটা হেক্সা হয় 2017 হয় এখন 2 পৰা 2.5 লাখ মান টকা ডাউন পেমেণ্ট দিলে গাড়ী ফাইনেন্সত লৈ যাব পাৰিব ওকে এখন এল্টো K10 VXI 2023 হয় VXI প্লাছ এখন আপোনাৰ 1.5 লাখ মান টকা ডাউন পেমেণ্ট দিলে আপুনি ফাইনেন্সত লৈ যাব পাৰিব ঠিক আছে এইখন এক্সপ্ৰেছো 2022 এখন 1 পৰা 1.5 লাখ মান টকা ডাউন পেমেণ্ট দিলে গাড়ী ফাইনেন্সত লৈ যাব পাৰিব এইখন ৱেগনাৰ 2014 হয় 2,70,000 টকা দি দিম ফাইনেন্সো কৰাই দিম 70,000 মান টকা ডাউন পেমেণ্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব এখন ৰেনাল্ট কেপচাৰ হয় এখন 1.5 লাখ মান টকা ডাউন পেমেণ্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব এখন 60 পৰা 70,000 মান টকা ডাউন পেমেণ্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব 2017 ৰেডিগো হয় আচ্ছা ইকো 2021 হয় 1 পৰা 1.5 লাখ মান টকা ডাউন পেমেণ্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব এসি নে নন এসি এখন নন এসি আছে আচ্ছা বলেৰো এখন আপোনাৰ 2017 হয় 1.5 লাখ মান টকা ডাউন পেমেণ্ট দিলে গাড়ী ফাইনেন্সত লৈ যাব পাৰিব ঠিক আছে আৰু এইখন ডাষ্টাৰ হয় এখন 1 পৰা 1.5 লাখ মান টকা ডাউন পেমেণ্ট দিলে গাড়ী ফাইনেন্সত লৈ যাব পাৰিব টপ মডেলত আছে ৰেক্সটন এখন ৰেক্সটন হয় এখন আপোনাৰ 2 লাখ মান টকা ডাউন পেমেণ্ট দিলে গাড়ী ফাইনেন্সত লৈ যাব পাৰিব ঠিক আছে এখন হৈছে আৰ্টিগা 2020 ZXI হয় এখন 2 লাখ মান টকা ডাউন পেমেণ্ট দিলে গাড়ী ফাইনেন্সত লৈ যাব পাৰিব 2 লাখ ডাউন পেমেণ্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব হয় ঠিক আছে নেক্সট এখন K10 VXI 2017 হয় ৰানিং অনলি 34,000 জেনুইন আছে আচ্ছা প্ৰাইস কিমান লগাইছে এখন আপোনাৰ 1 পৰা 1.5 লাখ মান টকা ডাউন পেমেণ্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব ঠিক আছে এখন এল্টো 800 2019 হয় 1 পৰা 1.5 লাখ মান টকা ডাউন পেমেণ্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব ঠিক আছে এখন কিয়া সনেট হয় এখন 2023 হয় এখন 2 লাখ মান টকা ডাউন পেমেণ্ট দিলে গাড়ী ফাইনেন্সত লৈ যাব পাৰিব ঠিক আছে আৰু এখন বঢ়িয়া গাড়ী বহুত ডিমান্ড আছে আৰু বহুত মানে পুৰণি লুক এখন নিবিকে ন এখন যদি কোনোবা মানে লম বুলি ভাবে তেনেহলে মোৰ লগত যোগাযোগ কৰিব বৰ্তমানলৈকে ভাবা নাই বেচিম বুলি আচ্ছা নিজেই চলাই আছে হয় হয় আগৰ দিনৰ ভিআইপি কাৰ হয় এখন আপোনাৰ মাৰুতি 800 AC 2013 হয় এখন আপোনাৰ প্ৰাইসটো মোক ফোন কৰিলে মই মিলাই দিম দুটা আইফোনৰ প্ৰাইজত পাই যাব পাই যাব আচ্ছা এখন আপোনাৰ সেল হয় এখন আপোনাৰ কেছত ল'ব লাগিব প্ৰাইজো একেবাৰে মই কম ৰাখিছো যদি কোনোবা ব্যক্তিয়ে ল'ম বুলি ভাবে তেনেহলে মোৰ লগত যোগাযোগ কৰিব পাৰে আচ্ছা একদম কম প্ৰাইজত নিব পাৰিব হয় হয় ঠিক আছে এখন মাৰুতি এল্টো LX হয় এখন আপোনাৰ যদি কোনোবাই ল'ম বুলি ভাবিছে তেনেহলে মোৰ লগত যোগাযোগ কৰিব একেবাৰে কম প্ৰাইজত দি দিম এল্টো গাড়ী হয় কম প্ৰাইজৰ গাড়ী ৰাখিছো হয় আপোনালোকে ফোন কৰি দাম জানি ল'ব হয় হয় নেক্সট এখন আপোনাৰ গ্ৰেণ্ড i10 2017 হয় 1,30,000 মান টকা ডাউন পেমেণ্ট দিলে গাড়ী ফাইনেন্সত লৈ যাব পাৰিব আচ্ছা এখনো 800 হয় AC পাই যাব এখনো মই একেবাৰে কম প্ৰাইজত ৰাখিছো কোনোবা ব্যক্তিয়ে যদি ল'ম বুলি ভাবিছে তেনেহলে মোৰ লগত যোগাযোগ কৰিব পাৰে এখন আপোনাৰ এল্টো 800 এখন 2020 হয় 1 পৰা 1.5 লাখ মান টকা ডাউন পেমেণ্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব এখন আপোনাৰ XUV 500 এখন 2 লাখ মান টকা 2.5 লাখ মান টকা ডাউন পেমেণ্ট দিলে ফাইনেন্সত ল'ব পাৰিব কিমান চনৰ এখন 2014 মানৰ হ'ব আচ্ছা
টাটা টিয়াগো এক্সজেড টপ মডেলৰ হয় 2020 ৰানিং অনলি 36000 জেনুইন আছে নন এক্সিডেন্টাল নন মিটাৰ টেম্পাৰিং ৱাৰেণ্টি পাব সিল ইঞ্জিন এখন 1.5 লাখ মান টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব 1.5 লাখ টকা না হয় ঠিক আছে এখন এও নিব পাৰিব ফোন কৰি জানি ল'ব আৰু এখন অলৰেডি আজি ডেলিভাৰী দি আছো ডেলিভাৰী এখন দি নিউজ আছে হয় ঠিক আছে এখন হোন্ডা জেজ হয় এখন টপ মডেলত আছে এখন 1 পৰা 1.5 লাখ মান টকা ডাউন পেমেন্ট দিলে গাড়ী ফাইনেন্সত লৈ যাব পাৰিব ঠিক আছে মানে টপ মডেল মানে ভিতৰত ইন্টেৰিয়ৰ এলয় চলয় পাই যাব এলয় আছে না হয় হয় কোম্পানী ফিটেড হয় হয় যেটো কোম্পানী ফিটেড আহিছিলে হেতুৱে পাব হয় লক আছে বাৰু ঠিক আছে কিয়া কাৰেন্স হয় এখন 2 পৰা 2.5 লাখ মান টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব খুব ধুনীয়া কালাৰত আছে ব্ল্যাক কালাৰত আছে চাওক খুব ধুনীয়া হৈ আছে কিয়া কাৰেন্স কোম্পানী ফিটেড টাচ স্ক্ৰীন লাগি আছে কোম্পানী ফিটেড টাচ স্ক্ৰীন হয় ঠিক আছে এল্টো এখন আপোনাৰ K10 VXI 2017 ৰ হয় 1 পৰা 1.5 লাখ মান টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব এখন টাটা নেক্সন 2024 ৰ হয় স্মাৰ্ট প্লাস সানৰুফ পাই যাব এখন 2 লাখ মান টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব খুব বঢ়িয়া হৈ আছে কন্ডিশন 2 লাখ টকা ডাউন পেমেন্ট দিলে ফাইনান্সত লৈ যাব পাৰিব না সানৰুফ পাই যাব সানৰুফো আছে ঠিক আছে এখন নেক্সট এখন আপোনাৰ 2020 ৰ হয় এখন আপোনাৰ 1 পৰা 1.5 লাখ মান টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব ব্ৰেজা এখন আপোনাৰ টপ মডেলত আছে জেডিআই হয় এখন আপোনাৰ 1.5 লাখ মান টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব আচ্ছা লক আছে বাৰু ঠিক আছে ওয়াগনৰ 2019 ৰ হয় এখন 1,20,000 মান টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব 1,20,000 না হয় হয় ঠিক আছে আৰু আছে নেক্সট এখন বেলেনো হয় জেটা মডেল হয় এখন 1.5 লাখ মান টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব ঠিক আছে এখন গ্ৰেণ্ড আইটেন 2019 ৰ হয় ৰানিং অনলি 35,000 জেনুইন আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টৰ এখন গাড়ী যদি কোনোবা ব্যক্তিয়ে গাড়ীখন ল'ম বুলি ভাবিছে তেনেহলে 1.5 লাখ মান টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব ঠিক আছে XUV 500 এখন আপোনাৰ 2019 ৰ হয় সানৰুফ পাই যাব টপ মডেলতে আছে এখন আপোনাৰ 2 লাখ মান টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব ঠিক আছে এখন নেক্সট এখন আপোনাৰ টাটা হেক্সা হ'ব পাৰে এখন আপোনাৰ 2 লাখ মান টকা ডাউন পেমেন্ট দিলে গাড়ী ফাইনেন্সত লৈ যাব পাৰিব কোম্পানী ভিতৰত এলয় লাগি আছে খুব ধুনীয়া হৈ আছে গাড়ী কন্ডিশন কেৱল যে ষ্টকৰ পৰিমাণ বেছি ইয়াতে যে যিখিনি গাড়ী এইখিনিয়ে নহয় আৰু তেওঁলোকৰ পাৰ্কিঙত বহুত গাড়ী আছে আপোনালোকে যোগাযোগ কৰক নাম্বাৰৰ সৈতে আৰু ইয়াতে আহক ইয়াতে অপচন পাব বৃহৎ ষ্টক বৃহৎ ডিলাৰ লগতে আপোনাৰ মানে বৃহৎ আকাৰৰ অপচনো আপোনালোকে পাব মডেল আপুনি 3 4 5 খনকৈ মডেলো পাব তাত আপোনাৰ কালাৰ চইজ আছে ওয়াৰেণ্টি চইজ আছে আপুনি কিমান চনৰ নিব পাৰে ইয়াৰ চইজ আছে যে মই টপ মডেল বিচাৰি আছো সেয়াও আপোনালোকে পাই যাব গতিকে মুন মটৰছ বুলি ক'লে সৰ্ববৃহৎ ষ্টক বহুত আগৰ পৰাই তেওঁলোকৰ এই ষ্টক থাকে গতিকে স্কৰপিঅ'ৰ পৰা আৰম্ভ কৰি পেলাই গাড়ীৰ কোম্পানীসমূহে যিখিনি মডেল মানে লঞ্চ কৰিছে এই পৰ্যন্ত সকলো মডেলৰ গাড়ী ইয়াতে আছে ভিতৰত আৰু আছে নে আপোনাৰ MG এখন আছে আচ্ছা ভিতৰত MG হেক্টৰ আছে MG হেক্টৰ দেখুৱাই আছে এয়া MG হেক্টৰ প্লাস হয় চাব পাৰে খুব ধুনীয়া কন্ডিশন আছে অৰিজিনাল পেইন্টতে আছে এখন আপোনাৰ 2021 ৰ হয় আচ্ছা সানৰুফ পাই যাব এখন আপোনাৰ 2.5 লাখ মান টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব হেক্টৰ প্লাস 2.5 লাখ টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব না হয় হয়